এটা কেফে এটা খোলা হৈছে। এইটো হয় মানে চুৰাটৰ এটা কোম্পানী হয় জৰকো বুলি, জৰকো ব্ৰেণ্ড অফ ফুড লাভাৰ। এইটো মানে এটা চেইন চাপ্লাই হয়। এইটো আমি যোৰহাটলৈ নতুনকৈ মানে আনিছোঁ। আৰু এইটো মানে পিয়'ৰ ভেজ হয়। ইয়াত মানে অকল ভেজিটেৰিয়ানে ফুড মানে বনোৱা হয়। আৰু ই আৰু মানে আমাৰ মানে স্পেচিয়েলিটি আছে। মজিটো হ'ল, কুল্লাট পিজ্জা হ'ল, কুল্লাট পাস্তা হ'ল, কুল্লাট আপোনাৰ ম'ম'জ হ'ল, এইবিলাক আমাৰ স্পেচিয়েলিটি আছে। পিজ্জাও আছে। মানে আমাৰ ইয়াত মানে একেবাৰে মানে কম ৰেটত মানে বস্তুটো পোৱা হয়। আৰু আপোনালোক আৰু ছাৰ এইটো আমাৰ হ'ল নৱালি অপজিট অফ মিলিটাৰী গেট ফতে হয়। মানে ৱকিং ডিষ্টেঞ্চে হয় মানে আমাৰ। হয় হয় খুব এটা সুন্দৰ অনুভৱ, আৰু বিশেষকৈ মোৰ ঘৰৰ ওচৰতে। আৰু আজি জৰ্ক বুলি যিখন ইয়াত ৰেষ্টুৰেণ্ট অ'পেনিং হৈছে, প্ৰজাপতৰ চৌহান ফেমিলিয়ে এখন আজি খুলিছে। আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ, ইয়াত তুলনামূলকভাৱে যোৰহাটৰ বা অসমৰ অন্য ৰেষ্টুৰেণ্টসমূহৰ তুলনাত যথেষ্ট কম মূল্যত ইয়াত বাৰ্গাৰ, নাকচ, ৰেপ, মজিটো এইবিলাক ইয়াত উপলব্ধ। আৰু আমি খুব আশাবাদী অঞ্চলটোৰ ৰাইজে বা যোৰহাটবাসীয়ে জৰ্ক খুব কম দিনৰ ভিতৰতে আঁকোৱালি ল'ব। আৰু ইয়াত তেওঁলোকৰ বাৰ্থডে পাৰ্টি হওক, এনেকুৱা পাৰ্টি কৰিব পৰাকৈ জেগা আছে বা সুবিধা আছে। আৰু তেওঁলোক অনলাইনতো উপলব্ধ, বিভিন্ন অনলাইন পৰ্টেলত তেওঁলোকৰ খাদ্যভাস ৰাইজে গ্ৰহণ কৰিব পাৰিব। আৰু খুব এটা সুন্দৰ পৰিৱেশ বা বাহিৰত পাৰ্কিঙৰ সুবিধাও আছে, যিখিনি বৰ্তমান সময়ত খুব প্ৰয়োজনীয়। আৰু চাফ চিকুণতাৰ মাজেদি এটা চুৰাটৰ বহুজাতিক কোম্পানীৰ এই অধীনত তেওঁলোকে এই ফুড চেইনটো যোৰহাটত আনিছে। আৰু আমি আশাবাদী যোৰহাটৰ ৰাইজক কম মূল্যত খুব সতেজ, খুব সুস্বাদু খাদ্য তেওঁলোকে আপ্যায়ন কৰিব পাৰিব। ভাল লাগিছে, ধুনীয়া এটা পৰিৱেশত তেওঁলোকে আৰম্ভ কৰিছে। আৰু তেওঁলোক প্ৰজাপত পৰিয়াল, চৌহান পৰিয়াললৈ মোৰ পিনৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকলৈও ইয়াত আহি এনেদৰে তেওঁলোকক উৎসাহিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।